নগাঁৱত অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাৰ সংবাদমেল। তেওঁ সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্তিৰ সন্দৰ্ভত স্পষ্টীকৰণ দিলে অসম অনুসূচিত জাতি পৰিষদে। আনহাতে সংগঠনটোৰ নগাঁও জিলা সমিতিখন সম্পূৰ্ণৰূপে বৈধ ঘোষণা অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ। ব্যুৰ ৰিপৰ্ট নগাঁও। সহকাৰী সাধাৰণ সম্পাদক তেওঁ শিলচৰৰ পৰা আমাৰ মাজলৈকে আহিছে। আমাৰ সাংগঠনিক সম্পাদক লক্ষণ হীৰা তেওঁ নগাঁও জিলাৰ পৰা প্ৰতিনিধি কৰিছে। আমাৰ লগত আছে মৰিগাঁও জিলাৰ সভাপতি নিত্য দাস ডাঙৰীয়া, তেজপুৰ জিলাৰ সম্পাদক জিতেন দাস ডাঙৰীয়া, নগাঁও জিলাৰ সম্পাদক আমাৰ জয়ন্ত দাস ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ ভৰালী দেৰগাঁৱৰ বিধায়ক, আৰু আমাৰ 51 জিলা সমিতি আমাৰ আজিৰ তাৰিখত সক্ৰিয় হৈ আছে। মানে আমি পূৰ্ণাংগ অধিৱেশন কৰাৰ আৰু 4খন জিলা আমাৰ এডখত আছে, এডখ সমিতি আছে। অনুসূচিত জাতি পৰিষদ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জাতিৰ একমাত্ৰ সংগঠন, আৰু চৰকাৰৰ লগত আমি আমাৰ আলাপ আলোচনাৰ যোগেদি জাতিৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমি আগ্ৰহী। কিন্তু আমাৰ একাংশই এজন ব্যক্তি আমি দেখিছোঁ, হাজোৰ এজন ব্যক্তিয়ে আজি যি 13টা সংগঠন বুলি কৈছে তেওঁলোকৰ লগত লগ লাগি অনুসূচিত জাতি পৰিষদে অসম্বন্ধ দিয়া কথাটো যিটো সংবাদ মাধ্যমত আমি প্ৰকাশ পোৱা দেখা পাইছোঁ, আমি আজি স্পষ্ট কৰি দিছোঁ যে অসম অনুসূচিত জাতি পৰিষদৰ দৰে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত স্বেচ্ছাসেৱী সংগঠনে অসম বন্ধৰ দৰে কোনো কাৰ্যসূচীত সহমত প্ৰকাশ নকৰে। অসম বন্ধই অসমৰ কেতিয়াও উন্নয়ন নকৰে, অসমৰ খাটি খোৱা মানুহৰ জীৱন বিপদাপন্ন কৰে। সেয়েহে আমি কোনো অসম বন্ধৰ প্ৰতি অসম অনুসূচিত জাতি পৰিষদৰ সহমত নাই, মই স্পষ্ট কৰি দিছোঁ। হাজোৰ মই কৈ গ'লোঁ ইতিমধ্যে যে তেওঁলোকৰ যিটো দাবী তাৰ প্ৰতি আমাৰ অলপমানো অসন্মান নাই। কিন্তু যি 16টা উপজাতি অনুসূচিত জাতিৰ লোকসকলৰ অসমত অৱস্থা তথৈবচ, এই লোকসকলৰ উন্নয়নক বাদ দি আমি যদি নতুনকৈ আকৌ OBC অন্তৰ্ভুক্ত বা অন্যান্য সম্প্ৰদায়ক আমাৰ মাজলৈকে লৈ আহোঁ, তেতিয়া এই লোকৰ উন্নয়নটো ক'লৈ যাব? আজিৰ তাৰিখত এটা কথা কিন্তু মই ক'বলৈ থাকি গৈছে যে আমি ভাৰতবৰ্ষত যিটো জাতি গণনাৰ কথাটো আহি আছে, যিটো আৰ্থসামাজিক চেঞ্চাছৰ কথা আহি আছে, এইটো মূল কথা। সকলোৱে আমাক প্ৰশ্ন তোলে যে আপোনালোকে 10 বছৰৰ কাৰণে যি ৰিজাৰ্ভেশ্যন দিছিল, আজি আপোনালোকে 7টা দশক ৰিজাৰ্ভেশ্যনৰ সোৱাদ লৈ আছে, আপোনালোকে বহু উন্নয়নৰ মাজলৈকে গুচি গৈছে, আপোনালোকক আৰু কিয় ৰিজাৰ্ভেশ্যন লাগে? কিন্তু সেইকাৰণে আমি দাবী জনাইছোঁ যে যিটো আৰ্থসামাজিক চেঞ্চাছ বা জাতি গণনা, এইটো ত্বৰান্বিত কৰিব লাগে, সোনকালে কৰিব লাগে। আজি অসমত বসবাস কৰা 16টা উপজাতি অনুসূচিত জাতিৰ লোকসকল কিমান উন্নয়ন হ'ল, তেওঁলোকৰ সম্পদ আৰু অন্যান্য দিশত আজি মাটিৰ অধিকাৰ তেওঁলোকৰ কিমান আছে, এই কথাখিনি প্ৰথমতে স্পষ্ট হওক। তাৰপিছত চিন্তা কৰিব লাগে যে অসমত বসবাস কৰা কোনসকল লোক অনুসূচিত জাতি আৰু জনজাতি হ'ব। 1 আগষ্ট তাৰিখে অসম বন্ধৰ যিটো কথা আমি শুনি আছোঁ, ইয়াতে অসম অনুসূচিত জাতি পৰিষদৰ কথাও ক'ৰবাত আমি প্ৰকাশ পোৱা দেখা পাইছোঁ। আৰু ইতিমধ্যে আমাৰ জিলাসমূহলৈ আমাৰ 55খন জিলা সমিতি আছে অসমত। আৰু আপোনালোকক কথাটো কৈ মই ভাল পাম যে আমাৰ 55খন জিলা সমিতি যি তালিকা, অসমৰ যি আমাৰ বিভাগ আছে WBT বিভাগ, 55খন জিলা সমিতি আমাৰ এই বিভাগে মাননীয় মন্ত্ৰীৰ অনুমোদন ক্ৰমে বিভাগসমূহে আমাৰ প্ৰতি জিলা কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলৰ তালিকাসমূহ ইয়াতে ফোন নাম্বাৰ সহ আমাৰ দিয়া আছে। আৰু এটা কথা কৈছোঁ যে সেইটো তেওঁলোকৰ দাবী, তেওঁলোকৰ দাবীৰ প্ৰতি আমাৰ অসন্মান নাই, তেওঁলোকৰ দাবীৰ প্ৰতি আমাৰ অকণো অসন্মান নাই, তেওঁলোকৰ সেইটো অধিকাৰ। কিন্তু একে সময়তে অনুসূচিত জাতিৰ লোকসকলো যাতে কোনো কথাতে বিঘ্নিত নহয়, অনুসূচিত জাতিৰ বৰ্তমানৰ যি উপজাতিসমূহ আছে, আজি 16টা উপজাতি 25 লাখ মানুহৰ কোনো কাৰণতে যদি কোনো ক্ষেত্ৰতে বিঘ্নিত নহয়, তেওঁলোকক ক্ষতি যাতে নহয়, এই ক্ষেত্ৰত কিন্তু অনুসূচিত জাতি পৰিষদে কোনো স্তৰতে কোনো ক্ষেত্ৰতে আপোচ নকৰে। সেয়ে আমি আজি সংবাদ মাধ্যমৰ যোগেদি অসমৰ জনগণক, অসমৰ অনুসূচিত জাতিৰ জনগণক স্পষ্ট ৰূপত কৈছোঁ যে অনুসূচিত জাতি পৰিষদে কেতিয়াও অন্য সম্প্ৰদায়ক অনুসূচিত জাতিলৈ আমন্ত্ৰণ জনোৱা নাই আৰু আমন্ত্ৰণ জনাব নোৱাৰে। অনুসূচিত জাতিৰ অপকাৰ হোৱা কোনো কামেই অসম অনুসূচিত জাতি পৰিষদে কেতিয়াও কৰা নাছিল, ভৱিষ্যতেও নকৰে।